জোনাকী মেলৰ সমূহ শ্ৰোতাবৃন্দক ধন্যবাদ জনাই মোৰ এখন কবিতা পুথি আজি উন্মোচন কৰিছে ডক্টৰ নিৰুদ গোহাঁই ছাৰে। তেখেতলৈ মোৰ অজস্ৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বহু বছৰ বিৰতিৰ মূৰত এখন কবিতা পুথি উলিয়াই ৰাইজৰ মাজলৈ উলিয়াই দিছোঁ। আশা কৰোঁ নতুন প্ৰজন্মই তাক আদৰি ল'ব আৰু পঢ়ি পেলাই খুবেই আনন্দিত হ'ব। অনুভৱৰ স্বৰলিপি মোৰ কাৰণে সঁচাকৈ এটা সাঁথৰ আছিল আৰু এতিয়া বাস্তৱত ৰূপায়িত হৈছে, গতিকে মই খুব আনন্দিত। মই কবিতা আজি প্ৰায় 30 বছৰ আগৰ পৰাই কবিতা লিখিছোঁ আৰু বহুখিনি কবিতা মোৰ দুলীয়াজানত বৰহমথুৰি মই এখন নিজে মেগাজিন উলিয়াইছিলোঁ, তাত মোৰ কবিতা ওলাইছে। আৰু বাকী বৰ্ণ, বিহুতলী, বিহুৱান ইত্যাদি, মৰাণৰ গামোচা, শিপাৰ সন্ধান, এইবিলাকত মই কবিতা লিখিছোঁ আৰু এইবিলাকত মোৰ ৰাইজে আদৰি লৈছে, আনন্দিত হৈছোঁ মই। কবিতা। নদীৰ বুকুত ডুব নেযাওঁ মই, বৰষুণতো তিতিব নোখোজোঁ মই, মোৰ প্ৰজ্ঞা অতি সুন্দৰ, তুমি সদায় মোক মৰম কৰিবা, তুমি আহিবা আল ফুলে বহিবা আৰু কবিতাবিলাক আদৰি ল'বা। আদৰি ল'লে মই বৰ ভাল পাওঁ, মই তোমাক সঁচাকৈয়ে ভাল পাওঁ। জোনাকী মেল 227 সংখ্যক জোনাকী মেল, আৰু জোনাকী মেলখন আমাৰ মৰাণ অঞ্চলত 227 বাৰ হৈছে এমাহত, তাৰমানে 227 মাহ একেলঠাৰি হৈ আছে। এইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা মৰাণবাসীৰ কাৰণে। আৰু ইয়াতে আজি এখন কিতাপ উন্মোচন হৈছে যোগেন্দ্ৰ সিং ডাঙৰীয়াৰ অনুভৱৰ স্বৰলিপি। ইণ্টাৰেষ্টিং কথাটো হ'ল যে আজি জোনাকী মেলৰ যিজন মুখ্য ব্যৱস্থাপক বাছা বৰা ডাঙৰীয়াক কৈছে, বীৰসিং গগৈ ডাঙৰীয়াই কৈছে, ডক্টৰ বীৰসিং গগৈ, যে যোগেন্দ্ৰ সিং হ'ল জোনাকী মেলৰ আটাইতকৈ বেছি সংখ্যক জোনাকী মেলত উপস্থিত থকা মেলুৱৈ। তেখেতৰ আজি কিতাপখন উন্মোচন হ'ল। মই তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ৰাইজে কিতাপখন আদৰি ল'ব বুলি আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।